নমস্কাৰ, মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু সেৱা জনাইছোঁ। আজিৰ ভিডিঅ'টো হৈছে মোৰ পৃথিৱী খোজ চেনেলৰ উদ্দেশ্যনো কি? অকণমান বিশ্লেষণ কৰিব বিচাৰোঁ, ভুল হ'লে ক্ষমা কৰি দিব। আৰু আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই থকাৰ বাবে বা মৰম দিয়াৰ বাবে বহুত বহুত ধন্যবাদ থাকিল। আৰু আপোনালোকৰ ভগৱানৰ ওচৰত মই ডাঙৰ উপহাৰ বিচাৰিছোঁ, কি জানেনে? যাতে আপোনালোকে সদায় আনন্দত থাকে আৰু আপোনালোকৰ মনোকামনাবোৰ যাতে পূৰণ কৰে হৃদয়ত থাকি, সেয়ে মোৰ প্ৰাৰ্থনা। গতিকে আৰম্ভ কৰোঁ কথাখিনি। মোৰ পৃথিৱী খোজ চেনেলৰ উদ্দেশ্য হৈছে বৃক্ষৰোপণ কৰা, যাতে এই পৃথিৱীখনত ফুল আৰু ফল লগাই জাকজমকতা কৰিব পাৰোঁ। সেয়াই মোৰ উদ্দেশ্য, যাতে অকণমান কাৰোবাক সহায় কৰিব পাৰোঁ। তাৰ বাদে এই জীৱ জন্তুবোৰ যে পৃথিৱীত আছে, সিহঁতকো যাতে মৰম দিব পাৰোঁ, এক ঈশ্বৰ জ্ঞান যাতে কৰিব পাৰোঁ, সেইটোৱেই মোৰ উদ্দেশ্য। আৰু লগতে যাতে সত্যৰ সন্ধান দিব পাৰোঁ। অকল কথাখিনি ক'লেই নহ'ব ন, বা আনক উপদেশ দিলেই নহ'ব ন। উপদেশতকৈ আহি শ্ৰেষ্ঠ। নিজেও কৰ্মটো কৰিব লাগিব, তেতিয়াহে হ'ব। যি কি নহওক, বেছি দীঘলীয়া নকৰোঁ। বেছি দীঘলীয়া কৰিলে বা বেছি লেকচাৰ দিলে শুনিবলৈ কাৰো সময় নাই। আমি যিমানখিনি পাৰোঁ অকণমানেই হওক বা সেইখিনিয়ে হয়তো পৃথিৱীৰ মংগল হয়। সেইকাৰণে কৈছে ঈশ্বৰে, অমিত বেছি খালেই নহ'ব, সি বমি কৰি দিব। সদায় অমিত অকণমান খাব লাগে, হয়নে নহয়? কেতিয়াবা সেই অমিতবোৰ এনেই পৰি থাকে। গতিকে বেছি পলম নকৰোঁ আৰু আশীৰ্বাদ বিচাৰিছোঁ, মৰম বিচাৰিছোঁ, আপোনালোকৰ দ্বাৰা যাতে আগুৱাই যাব পাৰোঁ। গতিকে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বিদায় ল'লোঁ। ধন্যবাদ।